বৰষুণৰ পানী পাই গোলাপ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে, পাতল গুলপীয়া ৰংটো। আৰু আগত সেইদিনা মই গোলাপ ফুলৰ পাহিৰ পৰা কেনেকৈ মালা গাঁঠি খোপাত লগাব পাৰি তাৰে এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিছিলোঁ। আজি ভাবিছোঁ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে, ফুলখিনি ছিঙিবলৈ বেয়া লাগিছে, তথাপিতো দুদিন এদিনৰ পিছত এইখিনি মৰহি যাব। সেইবাবে ভাবিলোঁ মই গোলাপ জল কেনেকৈ তৈয়াৰ কৰোঁ তাৰে এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিওঁ বুলি। গোলাপ জলৰ বটল এটা আমি দোকানৰ পৰা কিনিবলৈ গ'লে কেইবাটকাও লয়। আমি ঘৰতে যদি এইদৰে প্ৰস্তুত কৰি ল'ব পাৰোঁ তেতিয়া পইচা কেইটকাও ৰাহি হ'ব, লগতে ঘৰতে নিজে প্ৰস্তুত কৰা বস্তুটো নিৰ্ভেজালো হ'ব। ফুলবোৰ ধুনীয়াকৈ ফুলি থাকিলে ছিঙিবলৈও মন নাযায়, তথাপিতো 2 দিনৰ পিছতে এইখিনি মৰহি যাব যেতিয়া মই এইটোকে কৰোঁ বুলি ভাবিলোঁ। প্ৰথমতে মই ফুল 8-9 পাহমান ছিঙি আনিলোঁ আৰু এইখিনি ভালদৰে ধুই লৈ পাহিখিনি এৰুৱাই ল'লোঁ। পাহিখিনি মই এৰুৱাই লৈ চচ এটাত ফিল্টাৰ পানী অলপ দি উতলাই লৈছোঁ আৰু তাতে খালী বাতি এটা দি দিছোঁ, ওপৰত ঢাকি দিব লাগে আৰু ভালদৰে উতলিবলৈ দিব লাগে। এইদৰে পানীখিনি উতলি খালী হৈ থকা বাতিটোত গোলাপ জলখিনি জমা হৈ যাব আৰু ঠাণ্ডা হ'লে এইখিনি আমি বটল এটাত ভৰাই থ'ব পাৰোঁ আৰু ৰাতি শুবৰ সময়ত আমি গোলাপ জল মুখত লগাব পাৰোঁ, বা ক'ৰবাৰ পৰা ফুৰি আহিলে আমি কপাহত অলপ গোলাপ জল লগাই মুখখন পৰিষ্কাৰ কৰিব পাৰোঁ। গোলাপ জল আৰু গ্লিচাৰিন মিলাই আমি বটল এটাত ভৰাই ল'লে সেইবোৰ আমি ঠাণ্ডা দিনত গাত ঘঁহিব পাৰোঁ বা ভৰি গোৰোহা ফটা আদিতো লগালে বহুতখিনি ভাল হয়। আমি উতলাওঁতে ব্যৱহাৰ কৰা পাহিখিনি পিছত আমি গা ধোৱা পানীটো মিলাই ল'ব পাৰোঁ আৰু গৰম দিনত আমি গোলাপ ফুলৰ পাহিবোৰ গা ধোৱা পানীত মিলাই ল'ব পাৰোঁ। গা ধোৱাৰ আগে আগে আমি পানীখিনি গোলাপ পাহিবোৰ দি থ'ব লাগে, তাৰপিছত আমি কিনি ধুলে ঘামচি আদিৰ পৰাও আৰাম পোৱা যায়। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।